নমস্কাৰ দৰ্শকসকল, আজি প্ৰথমবাৰৰ বাবে পংকজ পাঠক ডাঙৰীয়াৰ কিছু বক্তব্য আপোনালোকৰ বাবে লৈ আহিছো। যোৱা কেইদিনত উজনিৰ প্ৰলয়ংকৰী বানৰ সাহায্য বিতৰণক লৈ নানা ধৰণৰ কথা শুনি আহিছো। কোনোবাই সাহায্য দিবলৈ যাবৰ বাবে নাও পোৱা নাই, কোনোবাই বা ভুক্তভোগী ৰাইজকে দোষ দিব বিচাৰিছে। এই সকলোবোৰৰ উত্তৰ নিজৰ অভিজ্ঞতাৰে দিবলৈ যত্ন কৰিছে পংকজ পাঠক ডাঙৰীয়াই। মই ভাবিছো এই কথাখিনি শুনাৰ পিছত বহুতৰে ভুল ভাগিব। আহক প্ৰথমে শুনি লওঁ। যোৱাকালি ফেচবুকত বহুত কেইটা এনেকুৱা সৰু সৰু ভিডিঅ' দেখা পাইছো য'ত স্থানীয় ব্যক্তিয়ে আক্ৰমণ কৰা বুলি কৈ আছে। আচলতে এই ভিডিঅ'বিলাকৰ কোনো ধৰণৰ যুক্তিযুক্ততা নাই। স্থানীয় ব্যক্তিয়ে কাকো তেনেকৈ আক্ৰমণ কৰা নাই। এই ভিডিঅ'বিলাক আপোনালোকে গম পাইছে বেছিভাগে ফেক। আমি তাতে 3 দিন সাহায্য বিতৰণ কৰি আহিছোঁ, আৰু যদি আপুনি সাহায্য বিতৰণ কৰিব যায় তেনেহ'লে মানসিকভাৱে প্ৰস্তুত হৈ যাব। কাৰণ তাত যিসকল মানুহে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোক এনেকৈ ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোকে আগন্তুক 10-15 বছৰত তেওঁলোকে থিয় হ'ব নোৱাৰিব ভালদৰে, তেনেকৈ ক্ষতিগ্ৰস্ত হৈছে। এখন ঘৰ মানুহে বনাওঁতে বছৰ লাগি যায়, বহুত বছৰ লাগি যায়। তাৰপিছত যেতিয়া এখন ঘৰৰ সৰ্বোচ্চ হেৰাই দিয়ে ৰাতিটোৰ ভিতৰতে, তেতিয়া মানুহৰ মানসিক স্থিতি কেনেকুৱা হ'ব পাৰে ভাবি ল'ব লাগে। তো তাত আপোনালোকে কোনোবাই কিবা কৈছে, আপোনালোকে আনি ৰীল বনাইছে, ৰীলৰ পৰা লাইক কমেণ্ট লৈছে, এইটোতো বহুত বেয়া কথা, বহুত নিন্দনীয় কথা। আপোনালোকে যোৱাৰ সময়ত ভাবিব লাগিছিল যে আমি এনেকুৱা এটা ঠাইত যাম য'ত মানুহে সৰ্বোচ্চ হেৰুৱাইছে। তোক আপোনাক কিবা ক'বও পাৰে বা কিবা তেওঁলোকৰ এই মনত চলি থকা ওলাবও পাৰে মুখেৰে, কিন্তু আপোনালোকে সেই বুলি ৰীল বনাই তেওঁলোকক বদনাম কৰিব, সেইটো একদম ভাল লগা নাই আৰু এইটো গ্ৰহণযোগ্য নহয়। মই যেতিয়া গৈছিলোঁ তেতিয়া মানসিকভাৱে মই গোটেই টিমটোক ট্ৰেইনিং দি গৈছিলোঁ। কেনেকুৱা ট্ৰেইনিং দিছোঁ যে তোমালোকে যাবা 3 দিন, ইমানটো লক্ষ্য ৰাখিবা, 3 দিন যদি তোমালোকে ভাত খাব নোপোৱাও তেনেহ'লেও কাম কৰিব লাগিব মোৰ লগত। 3 দিন তোমালোকে যদি পানীও ভালকৈ খাব নোপোৱা, গা ধুব নোপোৱা, বা 3 দিন যদি তোমালোকে এযোৰ কাপোৰ পিন্ধি থাকিব লাগে, তথাপিও যাতে কোনো অবজেকশ্যন নকৰা। যদি তেনেকৈ তোমালোকে মানসিকভাৱে প্ৰস্তুত হৈ আছা তেনেহ'লে ব'লা। এই 3 দিন 4 দিন তোমালোকে য'তে ৰাস্তাৰ কাষতো যদি শুব লগা হয় তোমালোকে শুব লাগিব, আৰু যিমান যি কষ্ট আছে তোমালোকে যদি সহ্য কৰিব পাৰা তেতিয়াহে মোৰ লগত মই লৈ যাম। তাৰপিছত ল'ৰাকেইটাই মোৰ লগত প্ৰস্তুত হৈছিল যোৱাৰ কাৰণে, তাৰপিছত মই লৈ গৈছোঁ। আপোনালোকে তাৰপিছত আমাৰ কামবিলাক দেখা পাইছে। যদি আপোনালোকে মানসিকভাৱে নিজে প্ৰস্তুত নহয়, আপোনালোকেতো এটা ভাল ঘৰৰ পৰা, ভাল স্থানৰ পৰা গৈছে, যেতিয়া আপোনালোকে একো সমস্যা নাই, তাতে আপোনালোকে অলপ ডনেশ্যন বা সহায় কৰিব গৈছে, তাত গৈ আপোনালোকে অলপ মানসিকভাৱে প্ৰস্তুত হৈ থাকিব লাগিব না। তেনেকৈ যেতিয়া আপোনালোকে ভিডিঅ' বনাই থাকিলে বেয়া দেখিম। গতিকে এইটো কাম নকৰিব। এজন দুজনে কৰিব পাৰে বা কিবা কৰিব পাৰে, কাৰণ তেওঁলোকে বহুত দুখত আছে, তো সেইটো হ'ব পাৰে। গতিকে আপোনালোকে বেয়া বুলি বা সেনেকৈ ভিডিঅ' বনোৱাটো, নিগেটিভ ভিডিঅ' বনোৱাটো বহুত বেয়া কথা হৈছে। দ্বিতীয়তে, আৰু এটা ফেচবুকত ট্ৰেণ্ড হিচাপত চলি আছে, যিটো ট্ৰেণ্ড বেয়া লাগিছে। কি ট্ৰেণ্ড? যে পুৱাই পাই আছে, নোপোৱাই নাই পোৱা। আচলতে কি জানে ন, পুৱাই পাই আছে বা নোপোৱাই নাই পোৱা তেনেকুৱা একো নহয়। মই 3 দিন ঘূৰিলোঁ, প্ৰায়বিলাক মানুহে পাইছেই। এতিয়া যিসকল মানুহে নিজৰ ব্যক্তিগত 4 হুইলাৰ লৈ যায়, তো তেওঁলোকে পানীৰ মাজত যাব নোৱাৰে, বা পানীত যিসকলৰ সাঁতোৰা অভ্যাস নাই, পানীত যিসকলৰ চলা অভ্যাস নাই, তেওঁলোকে পানীৰ মাজত একদম যাব নোৱাৰে। তেওঁলোকে ভয় খোৱাটো স্বাভাৱিক। আৰু তেওঁলোকে কি কৰিছে, সন্মুখত যিসকলক পাইছে তেওঁলোকে দি আহিছে, তেওঁলোকে নিজৰ কৰ্ম কৰিছে। এতিয়া সন্মুখত যিসকল আছে তেওঁলোকৰ তেনেকুৱা মানুহ নহয়, তেওঁলোকে বহুত নিজৰ ঘৰ ভিতৰত পানীত ডুবাৰ ফলত সন্মুখত আহি কেম্প বনাই বা অস্থায়ী কেম্প বনাই, য'তে পাৰিছে স্কুল থুল তাতে আছে, আৰু তেওঁলোকে বস্তু সংগ্ৰহ কৰি আছে। আৰু পুৱাই পাব লাগিব। পুৱাই যদি নাপায় কেনেকৈ হ'ব? পাইছে একবাৰ নহয়, 10 বাৰ নহয়, 50 বাৰ পাব লাগিব, কাৰণ তেওঁলোকৰ সকলো শেষ হৈ গৈছে। তেওঁলোকে জীৱনৰ যিমান যি আছিল সৰ্বোচ্চ হেৰুৱাই দিছে। আগন্তুক 2-3 বছৰ তেওঁলোকে খেতি কৰিব পাৰে নে নোৱাৰে তাৰ কোনো ঠিক নাই। জাগাই জাগাই একাঠুলৈকে বোকা, ঠায়ে ঠায়ে। তাৰপিছত এখন ঘৰত যেতিয়া মানুহে খেতি নাথাকে, বাৰীত যিবিলাক পাণ তামোল থাকে, ফল মূল থাকে, সেইবিলাক কল চল বিক্ৰী কৰিও চলি থাকিব লাগে পাৰে। কিন্তু যেতিয়া এই বানপানীটোৱে ইমানেই ক্ষতিগ্ৰস্ত কৰিছে যে কল তামোল পাণ অমিতা যিমান যি আছিল চব নোহোৱা হৈ গৈছে মানুহৰ, তো ভাবি লওক তেওঁলোকে কি কৰিব, কেনেকৈ খাব, কেনেকৈ চলিব। গতিকে আপোনালোকে এনেকুৱা যে পুৱাই পাইছে নোপোৱাই নাপাইছে তেনেকুৱা ভিডিঅ' নবনাব। সকলোৱে পাই আছে, কম বেছি পৰিমাণে পাই আছে। আৰু এতিয়া আমি দেখা পাইছোঁ যে ভিতৰুৱা অঞ্চলবিলাকতো মানুহে গৈ গৈ নাও লৈ লৈ গৈ গৈ দি আছে। বিশেষকৈ আমি দেখা পাইছোঁ কিছুমান মানুহৰ, এই আমাৰ সময় গগৈ, তাৰপিছত বিকাশ অসম, অখিল গগৈ, আৰু মই নিজেও, এনেকুৱা বহুত মানুহে নাও লৈ লৈ ভিতৰলৈকে গৈ গৈ বস্তু বিলাই আছোঁ। এনেকুৱা নহয় যে আমি সন্মুখৰ মানুহকে দিছোঁ, একদম ভিতৰলৈকে। তেনেকুৱা বহুত মানুহ ভিতৰলৈকে গৈ আছে। তো ভিতৰৰ মানুহে ষ্টক কৰক, ষ্টক কৰিব লাগিব। ষ্টক নকৰিলে তেওঁলোকে কি খাব? এতিয়া আপোনালোকৰ ধৰক ফটোত যেতিয়া আপোনালোকৰ লাইক কমেণ্ট নাহাব, আপোনালোকে সাহায্য দিয়া বন্ধ কৰিব বহুতে। তো বহুতেতো তাতে ফটোত লাইক কমেণ্টৰ কাৰণে গৈছে, তো বহুতে বন্ধ কৰি দিব। বন্ধ কৰাৰ পিছত তেওঁলোকে কি খাব? গতিকে ষ্টক কৰাটো বহুত আৱশ্যক, ষ্টক কৰক।
মই ভাবোঁ, কাৰণ আগন্তুক 6 মাহ বছৰ দিন তেওঁলোকে চলিব লাগিব। আৰু 2-3টা ভিডিঅ' এনেকুৱা মই পাই আছোঁ, নাও ভাড়া 3000 টকা। এইটো গোকাত মিছা কথা। নাও ভাড়া সাহায্যৰ কাৰণে 3000 টকা নহয়। তাতে যদি আপুনি ফটোশ্বুট কৰিব নাও বিচাৰিছে, বিস্কুট এক পেকেট পানীৰ বটল এটা দি, তেতিয়াহে 3000 টকা। যদি আপুনি সঁচাই সাহায্য লৈ গৈছে, তেনেহ'লে আপোনাক নাও প্ৰশাসনেও ফ্ৰীতে দিব, আৰু যিসকল ভুক্তভোগী আছে তেওঁলোকেও নাও এৰেঞ্জ কৰি লৈ আহিব। এতিয়া আমি গৈ পেলাই স্থানীয় আমাৰ মই আগতে ভিডিঅ'ত গৈছোঁ, স্থানীয় কিছুমান বন্ধু বান্ধৱক লৈছিলোঁ, প্ৰায় 50ৰ পৰা 60জন তাৰে স্থানীয় যুৱকে আমাক সহায় কৰিছে, আৰু তেওঁলোকে এভৰিথিং চোৱা চিতা কৰিছে। তেওঁলোকে মোক আইডিয়া দিলে যে আপুনি ইমান বস্তু আনিছে, কেনেকৈ বিলাব, আমি নাৱৰ ব্যৱস্থা কৰি আছোঁ। তেওঁলোকে মোক ডিচি অফিচত লৈ গ'ল, মই ডিচি অফিচত গৈ এখন এপ্লিকেশ্যন দিলোঁ, লগে লগে 10 মিনিটো নালাগিল, 10 মিনিটৰ ভিতৰত আমাক 6খন নাও এই কৰি দি দিলে ডিচিয়ে। লগতে ধন্যবাদ দিব লাগিব বিমল বৰা আমাৰ মিনিষ্টাৰো বহি আছিল, তেওঁ লগে লগে চাইন কৰি ফটাফট যাওক বৰ্ডিং ফিল্ডত যাওক, ফটাফট নাও লৈ লওক। এতিয়া বৰ্ডিং ফিল্ডৰ পৰা নাওখিনি আমি আনিব লাগিব, যেতিয়া এই বেদবাৰীত তেওঁলোকে ব্যৱস্থা কৰিছে, ট্ৰাকত লোড আছে। তাৰপিছত নাৱৰীয়াও আমাক দিছে, 6খন নাৱত 6টা নাৱৰীয়া, তাৰপিছত তেওঁলোকে লেবাৰো 6টা দি দিছে আমাক, দি পেলাই কৈছে আপোনালোকে ডিষ্ট্ৰিবিউশ্যন কৰিব পাৰে ধুনীয়াকৈ। তাৰপিছত আমি কি হ'ল, আমি আহিলোঁ, অহাৰ পিছত আৰু এজন সজ্জন ভাল মানুহ লগ পালোঁ, সমীৰণ বৰদলৈ, শিৱসাগৰত। তেওঁ ক'লে কি, দাদা ঠায়ে ঠায়ে নাও নাযাব, নাও গ'লে বহুত লেট হ'ব, আপোনালোকে ইমান সামগ্ৰী বিলাব নোৱাৰিব, মই ট্ৰেক্টৰৰ ব্যৱস্থা কৰি আছোঁ। তো তেওঁ 2খন ট্ৰেক্টৰৰ ব্যৱস্থা কৰিলে, মই ট্ৰেক্টৰ আপোনালোকে দেখা পালে, আমি আমাৰ ফালৰ পৰা এখন বেলেগ কৰি ট্ৰেক্টৰ কৰিলোঁ। সমীৰণ বৰদলৈ 2খন ট্ৰেক্টৰ আমাক দিলে, 3খন হ'ল সমীৰণ বৰদলৈ নিজে আমাৰ লগত গ'ল, একদম ভিতৰুৱা অঞ্চলবিলাকত আমাক লৈ গ'ল। আমি গ'লোঁ, ঘূৰি ঘূৰি আপোনালোকে দেখা পাইছে। আমি যেতিয়া গধূলি আহিলোঁ, 6টামান বজাত আহিলোঁ, আহি মই সমীৰণ বৰদলৈক সুধিলোঁ যে নাৱৰ মই যে এইকেইখন দিলে ট্ৰেক্টৰৰ মই কি দিম আপোনালোকক। তেওঁলোকে ক'লে কি, আপুনি নলবাৰীৰ পৰা ইমান দূৰ আহিছে আমাক সাহায্য দিয়াৰ কাৰণে আমি 1 টকাও নলওঁ, আপোনাৰ 1 টকাও নালাগে। মই জোৰ জবৰদস্তি তেওঁলোকক তেলৰ পইচাটো দিব বিচাৰিলোঁ, তেওঁলোকে তেলৰ পইচাও নল'লে। গতিকে এইখিনিতে মই ৰিকুৱেষ্ট কৰিম, আপোনালোকে বদনাম মিছা কথাত নকৰিব। নাও প্ৰশাসনৰ পৰা দি আছে, যিসকলে প্ৰকৃততে সাহায্য দি আছে তেওঁলোকক দিয়ে, কিন্তু যিসকলে নাওখন লৈ ফটোশ্বুট কৰিব গৈছে, বিস্কুটৰ পেকেট এটা, পানীৰ বটল এটা, তেওঁলোকক দিয়াটো আমিও নিবিচাৰোঁ। তেওঁলোকে নাও পাব নালাগে, যিসকলে সাহায্য দিব গৈছে তেওঁলোকে পাব লাগে। আৰু চিধা চিধি ডিচি অফিচত যাওক, এপ্লিকেশ্যন দিয়ক, ডিচি অফিচে আপোনালোকক পঠাই দিব বৰ্ডিং ফিল্ডত। বৰ্ডিং ফিল্ডত যথেষ্ট নাও আছে, যিমান লাগে পাই যাব। দৰ্শকসকল, নদীয়েহে জানে বঠা কিমানলৈ বহে, অৰ্থাৎ ভুক্তভোগীয়েহে জানে ভোগাৰ যন্ত্ৰণা কি। সংহাৰী বানত সৰ্বশান্ত হোৱা সকলৰ মানসিক অৱস্থা কল্পনা কৰাটো আমি নিশ্চিন্ত মনে জীৱন কটাই থকা সকলে হয়তো অনুভৱ কৰিব নোৱাৰো। কথা হ'ল, তেনেকুৱা দুৰ্গত ৰাইজক সহায় কৰিবলৈ যাওঁতে যদিহে দুৰ্গত সকলোতকৈ সহায় কৰিবলৈ যোৱা সকলৰহে কন্দা-কটা বা অভিযোগ বেছি হয়, তেন্তে কি ক'ব তেওঁলোকক। পাঠক ডাঙৰীয়াই কোৱাৰ দৰে বহুতৰে ৰিল বনোৱাৰ ধান্দা, কাৰোবাৰ হয়তো বানপানী চোৱাৰ হেঁপাহ, আৰু আন কোনোবাই একোটা নেৰেটিভ সৃষ্টি কৰি হয়তো ৰাজনীতিও কৰিব বিচাৰিব। পাঠক ডাঙৰীয়াৰ দৰেই ময়ো কওঁ, এনে এক প্ৰলয়ৰ সময়ত সকলোৱে যথেষ্ট সংযমিতা অৱলম্বন কৰা উচিত। কাৰোবাক সহায় কৰিবলৈ যাওঁতে কমচে কম নিজৰ অভিমানৰ চোলাটো খুলি থৈ যোৱা উচিত বুলি মই ভাবোঁ। বাকী আপোনালোকৰ মতামত কমেণ্ট বক্সত লিখিব। আহক সকলোৱে বানাক্ৰান্ত সকলৰ মংগলৰ হকে ঈশ্বৰৰ ওচৰত খন্তেক মৌন প্ৰাৰ্থনা জনাওঁ। আজিলৈ ধন্যবাদ।